ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইক' ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব লৈছোঁ BA 4th চেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ 2025ৰ যোনখন মেথছৰ পেপাৰ আছিলে সেই মেথছৰ পেপাৰখনৰ ৰিভিউ হিচাপে ভিডিঅ'টো আজি আলোচনা কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো দিয়াৰ প্ৰধান উদ্দেশ্যটো হৈছে যিখিনি ছাত্ৰ ছাত্ৰী 3rd চেমিষ্টাৰত আহিব তেওঁলোকৰ সহায় হোৱাৰ লগতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এই যোনখন 3rd চেমিষ্টাৰৰ চিলেবাছ আছিলে সেই চিলেবাছত ইউনিট নম্বৰ 1, 2, 3 এই তিনিওটা ইউনিট কিন্তু বৰ্তমান 4th চেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটিত আছে। গতিকে সেইখিনি পইণ্ট অফ ভিউৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটি এবাৰ 4th চেমৰ হ'ব তেওঁলোকৰ কাৰণে ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। মই আশা কৰোঁ যিখিনি ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো শুনিছা শ্বেয়াৰ কৰিবা তোমালোকে। কেনেধৰণৰ আমি ষ্ট্ৰেটেজি ফ'ল' কৰিম, কেনেধৰণৰ কুৱেশ্যন চাম, অকল মেথছ চালেই নহয়, মেথছৰ লগতে থিয়ৰীখিনিও ইম্পৰ্টেণ্ট হয় যিখিনি মই বাৰে প্ৰতি কৈ যাওঁ। আৰু যিমানখিনি পঢ়োৱা হৈছিলে ষ্টুডেণ্টক তেনেধৰণেই কুৱেশ্যন পেপাৰখন আহিছিলে, সেইকাৰণে মই 100% কমন কুৱেশ্যন কৈছোঁ। কিন্তু 100% কমন কুৱেশ্যনত এইটো নপৰে যে আমি যিখিনি সংখ্যা কৰাওঁ সেই সংখ্যাখিনি বা সেই নাম্বাৰখিনি আহে, সেইটো নহয়। যেনেধৰণে কৰাইছিলোঁ তেনেকুৱা মেথডতে কুৱেশ্যনখিনি আহিছে। যিখিনি ছাত্ৰ ছাত্ৰীয়ে ফ'ল' কৰিছিলে বহুত বেছি ভাল ৰিজাল্ট লাভ কৰা দেখা গৈছে, স্পেচিয়েলি এই মেথছৰ পেপাৰখনত। আৰু মেথছৰ পেপাৰৰ ভিডিঅ'টো এইকাৰণেই দিওঁ কাৰণ মেক্সিমাম ছাত্ৰ ছাত্ৰী আছে যে মেথছৰ পেপাৰখনত ভয় কৰে। আৰু মই চেষ্টা এটাই কৰি আছোঁ যে ইকনমিক্সত মেজৰ লৈছা ঠিকে আছে, কিন্তু মেথছটো টান নহয়। আমি যিমান পাৰি ইজি ৱেত তোমালোকৰ মাজলৈ মেথছটো নিবলৈ চেষ্টা কৰিছোঁ। গতিকে কুৱেশ্যন পেপাৰখনত কি আহিছিলে চাওঁ হা। 1 মাৰ্কৰ 6টা কুৱেশ্যন আছিলে। ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ ডিফাইন কৰিব লাগে, মান নিৰ্ণয় কৰিব লাগে। আৰু ইয়াত আমাৰ এছ এটা ভেলু দি থোৱা হৈছে। গতিকে এছৰ যিখিনি মান সেইটো ছেটৰ কুৱেশ্যন হয় 1, 2, 3 and 5 আৰু পিৰ ভেলুটো আছে 1 and 9। এছ মাইনাছ পি তোমালোকক কৰোৱা হৈছে, ঠিক আছে। এতিয়া 4th চেমৰটো গুৱাহাটী ইউনিভাৰ্চিটিত কৰাইছোঁ আমি মাইনাছৰ কুৱেশ্যনখিনি, হয় নাই, ডিফাৰেঞ্চৰ কুৱেশ্যনখিনি। গতিকে এছ মাইনাছ পি কৰাব লাগে। এতিয়া মাইনাছ যেতিয়া কৰে মই ফাৰ্ষ্ট কুৱেশ্যনটো কৰি দিছোঁ বাৰু। এতিয়া চোৱা ইয়াত আমাক দিয়া আছে 1, 2, 3 and 5। তাৰ পৰা আমি মাইনাছ কৰিব লাগে পি ভেলু কিমান আছে 1 and 9, ঠিক আছে। এতিয়া চোৱা যেতিয়া তোমাক মাইনাছ কৰিবলৈ কৈছে গতিকে ইয়াতো 1 আছে, ইয়াতো 1 আছে, কেঞ্চেল হৈ যাব। ইয়াত কি আছে এইটো মেটাৰ নকৰে, বাকী কি থাকি গ'ল 2, 3, 5। এতিয়া 2 3, 5 আনচাৰটোত কোনটো আছে, কুৱেশ্যন নম্বৰ 1ত আনচাৰটো আছে। ডেট মিনছ ইয়াৰ আনচাৰটো হ'ব 2, 3, 5। 9টো এইকাৰণে নহয় কাৰণ 9টো পিতহে আছে। আমাৰ পিছৰ যিটো পিত কি আছে, কি অৱশিষ্ট হিচাপে কি ৰৈ গৈছে সেইটো মেটাৰ নকৰে। কমন যদি থাকে কমনটো কটা যোৱাৰ পিছত এছ ফাংচনত বাকী কি থাকি যাব সেইটোৱে আমি ডিফাৰেঞ্চ কৰোঁ, হয়নে নহয়। আমি ভেন ডায়েগ্ৰামৰ থ্ৰুৱে দিওঁ, সেইখিনি তোমালোকক কৰাইছোঁ। নেক্সট কুৱেশ্যনটো হৈছে ডিফাইন দ্য ইকুইভেলেন্ট ছেট। ইকুইভেলেন্ট ছেট আমি কৰাইছোঁ। ইকুইভেলেন্ট ছেটৰ ডেফিনেশ্যন সুধিছে আৰু ছেটৰ যিখিনি থিয়ৰী আছে, ছেটৰ থিয়ৰীবিলাকত স্পেচিয়েলি প্ৰত্যেকটো ছেটৰ ডেফিনেশ্যন, ঠিক আছে, ডেফিনেশ্যন তোমালোকক যেনেধৰণে কৰাইছোঁ ডেফিনেশ্যন কিন্তু চাবাই, আহিব ডেফিনেশ্যন এটা হ'লেও তোমালোকে, ঠিক আছে। নেক্সটটো হৈছে এক্সপনেনচিয়েল ফাংচন আছে। যদি y ইজ এ ফাংচন অফ ex, এইটো এক্সপনেনচিয়েল ফাংচন, dy বাই dxৰ ভেলুটো তোমাক উলিয়াবলৈ গৈছে। আমি বেছিক ৰুল অফ ডিফাৰেঞ্চিয়েশ্যন যেতিয়া কৰিছিলোঁ তেতিয়া আমি এক্সপনেনচিয়েল ফাংচনটো পাইছিলোঁ, হয়নে। নেক্সট সুধিছে, এইটো বহুতবাৰ কৰোৱা হৈছে, তলৰ কোনটো শুদ্ধ, দ্য ৰিলেশ্যনশ্বিপ বিটুইন AR, MR এণ্ড ইলাষ্টিচিটি অফ ডিমাণ্ড, ঠিক আছে। কুৱেশ্যনৰ আনচাৰবিলাক তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকৰ কমেণ্টবিলাকৰ ৰিপ্লাই দিম, ঠিক আছে। এতিয়া ৰিলেশ্যনশ্বিপ বিটুইন ইলাষ্টিচিটি অফ ডিমাণ্ড এণ্ড AR এণ্ড MR কেতিয়াবা আমাৰ এই কুৱেশ্যনটো পৰীক্ষাত আহেও, ঠিক আছে। যেনেধৰণে ACMC ৰিলেশ্যনশ্বিপ আহে ঠিক তেনেধৰণে ৰিলেশ্যনশ্বিপ বিটুইন AR, MR এণ্ড ইলাষ্টিচিটি অফ ডিমাণ্ড, তাৰ এটা ৰিলেশ্যন আছে, সেই ৰিলেশ্যনটো আমি দেখাব লাগে। আৰু বিভিন্ন ধৰণৰ মেথছবিলাক কৰিলেতো যেতিয়া আমি কৰোঁ সেই কুৱেশ্যনত যেতিয়া AR, MR থাকে তাৰ পৰা যদি তোমাক ইলাষ্টিচিটি অফ ডিমাণ্ড ওলাবলৈ দিয়ে তুমি তাৰ ফৰ্মুলা আছে, সেই ফৰ্মুলাটোৰ মতে আমি বঢ়াব লাগে। এতিয়া তোমালোকে ক'বা ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হয়, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো শুদ্ধ নে অশুদ্ধ। আৰু এইটো ইণ্টিগ্ৰেশ্যনৰ পৰা আহিছে। ইণ্টিগ্ৰেশ্যনৰ কিছুমান প্ৰপাৰ্টি আছে, সেই প্ৰপাৰ্টিবিলাকৰ পৰা এই কুৱেশ্যনটো আহিছে, ইকুৱেশ্যন। নেক্সট কুৱেশ্যনটো হৈছে অৱকলনৰ সমীকৰণৰ যিকোনো এটাৰ অৰ্থনৈতিক প্ৰয়োগ উল্লেখ কৰা। মেনশ্যন এনি ওৱান ইকনমিক এপ্লিকেশ্যন অফ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন, 1 মাৰ্কে আছিলে। নেক্সটটো কুৱেশ্যনটো আহিছে তোমাৰ 4 মাৰ্কৰ 4টা। ৰিলেশ্যনশ্বিপ বিটুইন AC এণ্ড MC বাই ইউজিং কেলকুলাছ।
সেইখিনি কৰাইছিলোঁ আমি এইখিনি ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ কনচেপ্টৰ সহায়ত কৰাইছোঁ ডায়েগ্ৰাম আঁকি পেলাই তোমালোকক ৰিলেশ্যনশ্বিপ বিটুইন AC এণ্ড MC কৰাইছোঁ গতিকে মই আশা কৰোঁ এইখিনি তোমালোকে অৱশ্যে ৰিজাল্ট যদিও দিলে তোমালোকৰ কিন্তু যিখিনি বা 4th ছেমিষ্টাৰ ষ্টুডেণ্ট আহিব গুৱাহাটী ইউনিভাৰ্চিটি বা আগলৈ যিখিনি 3rd ছেমিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্ট হ'ব তেওঁলোকৰ কাৰণে ভিডিঅ'টো বেছি ইম্পৰ্টেণ্ট হ'ব ঠিক আছে নেক্সটটো হৈছে প্ৰপাৰ্টিজ অফ ডিটাৰমিনেণ্টছ এই টপিকটো অৱশ্যে মেট্ৰিক্সৰ ইউনিটৰ পৰা আহিছে যোনটো 4th ছেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটিত এইবাৰ মেনশ্যন নাই ঠিক আছে নেক্সটটো হৈছে ডিফাৰেঞ্চ বিটুইন স্কেলাৰ এণ্ড ভেক্টৰ এই কনচেপ্টটো মেট্ৰিক্স ইউনিটটোৰ পৰা আহিছে নেক্সটটো হৈছে ৰুল অফ ডিফাৰেঞ্চিয়েশ্যন বেছিক ৰুল অফ ডিফাৰেঞ্চিয়েশ্যন কৰোৱা হৈছে তোমালোকক হয়নে নেক্সটটো হৈছে ডেফিনিট ইণ্টিগ্ৰেল আমি দুটা ইণ্টিগ্ৰেল পাইছোঁ ইণ্টিগ্ৰেশ্যনৰ দুটা পাৰ্ট পাইছিলোঁ এটা ডেফিনিট আৰু এটা ইনডেফিনিট ইণ্টিগ্ৰেল হয়নে ইয়াত ডেফিনিট ইণ্টিগ্ৰেলৰ কুৱেশ্যন আহিছে গতিকে কুৱেশ্যনখিনি খুব ধুনীয়া আহিছে মই আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰী এইখিনি ভালো হৈছে আৰু যিখিনি ভৱিষ্যতে আহিব তোমালোকে এনেধৰণৰ কুৱেশ্যন চাবা অকল মেথছেই নহয় দেখিছানে মেথছৰ লগতে থিয়ৰিও ইম্পৰ্টেণ্ট হয় তলত দিয়া সংহতিসমূহৰ পৰা A ইউনিয়ন B A ইণ্টাৰছেকশ্যন B এণ্ড A কমপ্লিমেণ্ট উলিয়াবলৈ গৈছে গতিকে ইয়াত A B এণ্ড এটা ইউনিভাৰ্চেল ছেট এতিয়া চোৱা এই কুৱেশ্যনটোত এটা ইউনিভাৰ্চেল ছেট ইউ দি থোৱা হৈছে কিয় জানানে যিহেতু তোমাক A কমপ্লিমেণ্ট ওলাবলৈ কৈছে আৰু আমি A কমপ্লিমেণ্ট উলিয়াবলৈ হ'লে আমাক কি লাগিব এটা ইউনিভাৰ্চেল ছেট লাগিব হয়নে নহয় কেনেকৈ উলিয়াম ইউ মাইনাছ A কৰি পেলাই হয়নে এনেধৰণে আমি কি কৰিম এই A কমপ্লিমেণ্টটো উলিয়াম ঠিক তেনেধৰণে A ইউনিয়ন B A ইণ্টাৰছেকশ্যন B এইখিনি কৰোৱা হৈছে এনেধৰণৰ কুৱেশ্যন প্ৰেক্টিছ কৰিবা নেক্সট বিভিন্ন প্ৰকাৰৰ ফলনসমূহৰ এটা টোকা লিখা ৰাইট এ নোট অন ভেৰিয়াছ টাইপছ অফ ফাংচন 3 মাৰ্কছ আহিছে গতিকে বহুত বেছি মাৰ্কছ নাহে এনেধৰণৰ জাষ্ট ডেফিনেশ্যনবিলাক আমি লিখিব লাগে নেক্সট হৈছে মান নিৰ্ণয় কৰা ইভালুৱেট এইটো আমাৰ যিটো লিমিটৰ কনচেপ্টটো হয় লিমিটৰ কনচেপ্টটোৰ পৰা আহিছে ঠিক আছে যিটো লিমিট x টেন্স টু 2 আছে 3 নহয় x স্কুৱাৰ মাইনাছ 3x প্লাছ 2 ডিভাইডেড বাই খুব ধুনীয়াকৈ ভাগা যাব এইটো x স্কুৱাৰ মাইনাছ x মাইনাছ 2 ঠিক আছে আমি উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি পেলাই এই কুৱেশ্যনটো ছল্ভ কৰিব পাৰোঁ নেক্সট এটা ফলনৰ অবিচ্ছিন্নতাৰ সম্পৰ্কে এটা টোকা প্ৰস্তুত কৰা ৰাইট এ নোট অন কণ্টিনিউটি অফ এ ফাংচন কণ্টিনিউটি অফ এ ফাংচনৰ ওপৰত নেক্সট সমাধান কৰা আৰু এইটো মেট্ৰিক্স ইউনিটটোৰ পৰা আহিছে মেট্ৰিক্স ইউনিটটোত আমাৰ কুৱেশ্যনটো দিয়া হৈছে 2 1 3 1 minus 2 5 and 4 3 minus 1 আৰু ইয়াত x1 x2 x3 আৰু ইয়াৰ এগেইনষ্টত ভেলুবিলাক দি থোৱা হৈছে 15 13 and 11 এইটো মেট্ৰিক্স ইউনিটটোত এনেকুৱা বহুতবাৰ কৰোৱা হৈছে মই আশা কৰোঁ এনেধৰণৰ কুৱেশ্যন তোমালোকৰ নিশ্চয় আহিব আৰু এইবাৰ 4th ছেমিষ্টাৰত অৱশ্যে 4th ছেমিষ্টাৰ যিখিনি গুৱাহাটী ইউনিভাৰ্চিটি আছে এই টপিকটো তোমালোকৰ চিলেবাছত নাই অ'কে নেক্সট কনচেপ্টটো হৈছে অৰ বুলি আহিছে Solve the following national income model. গতিকে এই কনচেপ্টটো মেট্ৰিক্স ইউনিটটোৰ পৰা আহিছে নেক্সট এইটো ইম্পৰ্টেণ্ট হ'ব 4th ছেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটি চাবা এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মুঠ ব্যয় ফলন হৈছে ডেট মিনছ ট'টেল কষ্ট 1000 প্লাছ 100 কিউব মাইনাছ 80 কিউ স্কুৱাৰ প্লাছ 1/3 কিউ কিউ যদি মুঠ উৎপন্ন হয় ডেট মিনছ ট'টেল আউটপুট যদি হয় তেতিয়াহ'লে সেই প্ৰতিষ্ঠানখনৰ প্ৰান্তিক ব্যয় নিৰ্ণয় কৰা মাৰ্জিনেল কষ্ট সুধিছে তাৰপিছতে প্ৰান্তিক ব্যয়ৰ ফলনটোৰ ঢাল দ্য শ্লোপ অফ দ্য MC সুধিছে নেক্সট সুধিছে যে কিউৰ কোনটো মানৰ বাবে প্ৰান্তিক ব্যয়ৰ পৰিৱৰ্তনৰ মানৰ সৈতে সমান হ'ব এনেধৰণৰ কুৱেশ্যন তোমালোকক আজি কেইদিনমানৰ আগত মই কৰাইছোঁ তোমালোকে চাব পাৰা লাগিলে ঠিক আছে কুৱেশ্যনটো সুধিছে যে মাৰ্জিনেল কষ্ট সুধিছে শ্লোপ অফ দ্য মাৰ্জিনেল কষ্ট সুধিছে এণ্ড ফাইণ্ড এট হোৱাট ভেলু of Q marginal cost is equal to the average cost. Next, গড় আয় ফলনটো এনেধৰণে দিয়া হৈছে AR ফাংচন দিয়া হৈছে এতিয়া AR ফাংচনটো যদি দিয়া হৈছে তেতিয়াহ'লে তুমি তাৰ পৰা কি উলিয়াব লাগে মুঠ আয় নিৰ্ণয় কৰিব লাগে টোটেল ৰেভিনিউ ওলাব লাগে টোটেল ৰেভিনিউ উলিয়াবলৈ হ'লে আমি কি কৰিম TR উলিয়াবলৈ হ'লে AR ইনটু Q কৰিম যিহেতু ইয়াত Q আছে ঠিক আছে নেক্সট তাৰ পৰা তোমাক প্ৰান্তীয় আয় মাৰ্জিনেল ৰেভিনিউ উলিয়াব লাগে
চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ণয় কৰিব লাগে, ইলাষ্টিচিটি অফ ডিমাণ্ড ওলাব লাগে, আৰু দ্ৰব্যটোৰ প্ৰকৃতি সম্পৰ্কে তোমাৰ মতামত দিয়ে। মই যেতিয়া কুৱেশ্যনখিনি কৰাইছোঁ, এনেধৰণৰ কুৱেশ্যনটো তোমালোকক কৰাইছোঁ যে কেতিয়াবা পৰীক্ষাত আমাৰ কুৱেশ্যনটো টাইপছটো কি, যে এইটো নেচেচাৰী কমোডিটি হয়নে, লাক্সাৰিয়াছ হয়নে? গতিকে এনেধৰণৰ যিখিনি টাইপছ অফ কমোডিটি, ইলাষ্টিচিটি অফ ডিমাণ্ডৰ যোনটো ভেলু ওলাব, সেই ভেলুটোৰ ওপৰত ডিপেণ্ড কৰিহে তাৰ কনক্লুজনটো তুমি লিখিব পাৰিবা। ঠিক আছে, গতিকে এইবোৰ কেতিয়াও মুখস্থ কৰা বস্তু নহয়। তোমাৰ ফাইনেল আনচাৰটো কি হ'ব সেইটোৰ ওপৰত ডিপেণ্ড কৰি তুমি দ্ৰব্যটোৰ প্ৰকৃতিৰ সম্পৰ্কে মতামত আগবঢ়াব লাগিব। ঠিক আছে, find the total revenue, marginal revenue, elasticity of demand and give a comment on the nature of the commodity. Next question, দিয়া আছে MC ফাংচনটো 3q স্কোৱাৰ minus 4q plus 6। এতিয়া মুঠ স্থিৰ ব্যয় total fixed cost যদি 8 হয় তেন্তে হ'লে আমি ক'ব পাৰোঁনে যে q equal to 2 হ'লে মুঠ ব্যয় ন্যূনতম হ'ব? এনেধৰণৰ কুৱেশ্যনো কৰা আছে যে ইয়াত এভাৰেজ ফিক্স কষ্টটো দিয়া আছে 8। ঠিক আছে, we can we claim that the average cost is minimum when the q is 2। ঠিক আছে, নেক্সট কুৱেশ্যন দিয়া আছে MR ফাংচনটো। MR ফাংচনত আৰু এইটো ইণ্টিগ্ৰেশ্যন ইউনিটটো হয় দেই, কাৰণ যেতিয়া আমাক এটা মাৰ্জিনেল ফাংচন দিয়া থাকিব তাৰ পৰা আমি কি উলিয়াব লাগিব, টোটেল ফাংচন ওলাব লাগিব। এতিয়া চোৱা, এই কুৱেশ্যনটোতো তোমাক কেতিয়াও লিখা নাই যে তুমি এইটো ইণ্টিগ্ৰেশ্যন কৰা বুলি, লিখি থোৱা আছে জানো? নাথাকে। ইকনমিক্সৰ সেই যেতিয়া ডিফাৰেঞ্চিয়েশ্যনৰ হওক বা ইণ্টিগ্ৰেশ্যনৰ এপ্লিকেশ্যনবিলাক লিখিবলৈ মানে কুৱেশ্যন আহে, এইখিনি এপ্লিকেশ্যনেই হয়। তাত তোমাক মেনশ্যন কৰা নাথাকে যে তুমি এইটো ইণ্টিগ্ৰেশ্যন কৰা বা এইটো তুমি ডিফাৰেঞ্চিয়েশ্যন কৰা। তুমি কুৱেশ্যনটো পঢ়ি পেলাই বুজি পাব লাগিব যে মই ইয়াৰ পৰা কি কৰিম। ঠিক আছে, আমাক যিহেতু এটা মাৰ্জিনেল ফাংচন দিয়া হৈছে, তাৰমানে আমি তাৰ পৰা টোটেল ফাংচনটো ওলাব লাগে, তাৰমানে আমি কি কৰিব লাগিব, ইণ্টিগ্ৰেশ্যন কৰিব লাগিব। ঠিক আছে, এগেইন নেক্সট কুৱেশ্যনটো দিয়া হৈছে MR ফাংচন এট q equal to 10 দেন দ্ৰব্যটোৰ দৰ নিৰ্ধাৰণ কৰা। MR ফাংচন টু ফাইণ্ড আউট দ্য প্ৰাইচ অফ দ্য প্ৰডাক্ট when q is 10। নেক্সট, পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰ চাহিদা আৰু যোগানৰ সমীকৰণ দিয়া হৈছে, উপভোক্তাজনৰ উদ্বৃত্ত নিৰ্ণয় কৰা। এতিয়া এই কুৱেশ্যনখনো ইম্পৰ্টেণ্ট হয়, মই তোমালোকক কৈছোঁ কৰাইছিলোঁ আচলতে, কনজিউমাৰ ছাৰপ্লাছ প্ৰডিউচাৰ ছাৰপ্লাছ এইবাৰো আছে 4th ছেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটি। কনজিউমাৰ ছাৰপ্লাছ প্ৰডিউচাৰ ছাৰপ্লাছৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব ইণ্টিগ্ৰেশ্যন ইউনিটটোত, সেইখিনি তোমালোকে স্কিপ নকৰিবা। নেক্সট 7 আৰু 8ৰ কুৱেশ্যনটো অৱশ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ 4th ছেমিষ্টাৰত নাই। নেক্সট কুৱেশ্যনটো আছে dy/dx প্লাছ টুৱাইছ xy ইকুৱেল টু 4 দিয়া আছে এণ্ড q0 ইকুৱেল টু 4। এইটো এটা কুৱেশ্যন ছল্ভ কৰিব লাগে। নেক্সট dy/dx প্লাছ 8y ইকুৱেল টু 4 এণ্ড নেক্সট দিয়া আছে y0 ইকুৱেল টু 2। এই দুইটা, নতুবা তুমি এইটো মডেল কৰিব পাৰা, হয়তো তুমি এই দুটা কৰা, আদাৰৱাইজ তুমি এইটো কৰা। দুইটা কুৱেশ্যনেই কিন্তু ভাল আহিছে, দুইটা টাইপছৰ কুৱেশ্যনেই তোমালোকক কৰোৱা গৈছিলে। ঠিক আছে, গতিকে এনেধৰণে কুৱেশ্যন পেপাৰ আহে, তোমালোকে চাবা। যিখিনি বস্তু তোমালোকৰ কলেজত কৰাইছে বা যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ কোৰ্চত জড়িত হৈছে, মই এটাই কওঁ যে তোমালোকে মেথছৰ পেপাৰখনত যিমান পাৰা মাৰ্কছ উঠাবলৈ চেষ্টা কৰা, কাৰণ মেথছৰ পেপাৰখন এনেকুৱা এখন পেপাৰ যোনখন পেপাৰেই তোমালোকৰ ইকনমিক্সৰ গোটেই মেজৰৰ যোনটো তোমালোকৰ ছেমিষ্টাৰ আছে, সেই ছেমিষ্টাৰবিলাকত অনলি মেথছৰ পেপাৰখনেই তোমালোকক মাৰ্কছটো বহুত ওপৰলৈ উঠাই লৈ যাব। গতিকে মেথছৰ পেপাৰখনত সদায় ভাল মাৰ্কছ পাবলৈ চেষ্টা কৰা, মেথছ টান বুলি পেলাই নথবা। ঠিক আছে, আৰু যেনেধৰণে আচলতে কৰাইছোঁ তেনেধৰণেই মানে কুৱেশ্যনো আহিছে। ষ্টুডেণ্টে যেতিয়া পাৰে কুৱেশ্যন পঢ়োৱা মতে আহে, তেতিয়া আমাৰো ভাল লাগে, আৰু কষ্ট কৰিবলৈ মন যায় তোমালোকৰ কাৰণে। আৰু চেষ্টা কৰি আছোঁ যিমান পাৰোঁ ইজি ৱেত ইকনমিক্সৰখন তোমালোকৰ কাৰণে মাজলৈ ইজি ৱেত লৈ যাবলৈ, স্পেচিয়েলি মেথছৰ পেপাৰখন। ঠিক আছে, আৰু যদিহে তোমালোকে কমপ্লিট কোৰ্চত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। আৰু আজিৰ ভিডিঅ'টোৰ হেল্পফুল নে এটা কমেণ্ট কৰি জনাবা। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।